আজি অসম আৰক্ষী আৰু নাগৰিক সমিতিৰ প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ সন্মিলন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে সন্মিলন পুনে লৈ গৈছো সন্মিলনৰ মাজলৈ শ্ৰী পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া শ্ৰী বিশ্বজিৎ পেগু ডাঙৰীয়া অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল বিভিন্ন অঞ্চলৰ পৰা অহা থানা কমিটিৰ সভাপতিসকল আৰক্ষী থানাত দায়িত্ব পালন কৰা আমাৰ অফিচাৰ্ছ ইনচাৰ্জসকল অনলাইন যোগে আমাৰ লগত জড়িত হৈ থকা বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকল আৰু ৰেঞ্জৰ আইজিপি ডিআইজি সকল উপস্থিত সুধীবৃন্দ আমি সকলোৱে জানো যে আমাৰ সামাজিক জীৱন শৃংখলাবদ্ধ কৰি ৰাখিবৰ বাবে আৰক্ষীৰ এক বিশেষ প্ৰয়োজনীয়তা আছে আমি আৰক্ষীক যিমানেই সমালোচনা নকৰো কিয় আৰক্ষীবিহীন এখন শৃংখলিত সমাজ আমি কল্পনাও কৰিব নোৱাৰো বহুত সময়ত আমি আৰক্ষীক সমালোচনা কৰো কিন্তু ঘৰত যেতিয়া কিবা এটা বিপদ হয় আপদ হয় আমি প্ৰথম আৰক্ষী থানাখনকে ফোন কৰো অৰ্থাৎ আমি এটা কথা নিশ্চিত যে সুশৃংখলিত সমাজ এখনৰ বাবে আৰক্ষীৰ অতিকে প্ৰয়োজনীয় এটা বিশেষ ভূমিকা আছে আৰক্ষী বুলি ক'লে বিভিন্নজন আৰক্ষী আমাৰ সমাজত আছে ডিজিপি মহোদয়ো এজন আৰক্ষী এছপিও এজন আৰক্ষী কিন্তু আৰক্ষী বুলি ক'লে সাধাৰণ মানুহৰ পোনছাতে যি এক চিত্ৰ সন্মুখলৈ আহে সেয়া হ'ল পুলিচ ষ্টেচনসমূহ বা আৰক্ষী চকীসমূহ যাক সহজতে আমি থানা বুলি কওঁ অৰ্থাৎ আৰক্ষীৰ যিটো চৰিত্ৰ আৰক্ষীৰ যিটো দায়িত্ব আৰক্ষীৰ যিটো ভূমিকা সেই ভূমিকাখন বা সেই ভূমিকাটো সাধাৰণ ৰাইজে থানাখনৰ জৰিয়তে চাব বিচাৰে থানাখনৰ জৰিয়তে মানদণ্ড এটা নিৰ্ণয় কৰিব বিচাৰে অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত ইনফেক্ট 3 মাহৰ ভিতৰতে মই আৰক্ষী থানাৰ অফিচাৰ্ছ ইনচাৰ্জসকলক ইয়ালৈ মাতি আনিছিলোঁ আৰু আমাৰ চৰকাৰে কি ধৰণে আৰক্ষীক সজাই পৰাই তুলিব খোজে তাৰ বিষয়ে আমি বহু কথা আলোচনা কৰিছিলোঁ যোৱা 3টা বছৰত ব্ৰহ্মপুত্ৰ দি বহুত পানী বৈ গ'ল আৰু অসম আৰক্ষীৰ জীৱনতো বহুত পৰিৱৰ্তন হ'ল অসম আৰক্ষীত নতুন নতুন বিষয়া আহিলে নতুন নতুন কনিষ্টবল আহিলে জোৱান আহিলে এক প্ৰকাৰ কেইবাটাও নতুন বেটেলিয়ন নিৰ্মাণ হ'ল আৰু অসম আৰক্ষীয়ে এটা ইউথফুল নেচাৰ অৰ্থাৎ ৰেগুলাৰ ৰিক্ৰুটমেণ্টৰ কাৰণে নতুন তেজেৰে সমাহিত এটা আৰক্ষী বল বা এটা পুলিচ ফ'ৰ্চ আজি আমি দেখা পাইছোঁ